প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ট্ৰাম্প ডাঙৰীয়াৰ শাসনকালতে আজি ভাৰতবাসীক হাতে ভৰিয়ে শিকলি বান্ধি অপৰাধীৰ দৰে যুদ্ধ বিমানত আমেৰিকাৰ যুদ্ধ বিমানত ভাৰতলৈ ডিপৰ্ট কৰা হৈছে। কেৱল আদানীৰ প্ৰতি মৰম আৰু বাকী ভাৰতবাসীৰ প্ৰতি ইমান ঘৃণা। এয়াই আচলতে বিজেপি দলটো। নমস্কাৰ, মই বৰ্ণালী ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ। বিশ্বগুৰুৰ নামত ডংকা বজাই থকা প্ৰধানমন্ত্ৰীগৰাকীৰ শাসনকালতে আজি ভাৰতে বিশ্ববাসীৰ আগত নতমস্তক হ'বলগীয়া হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সচৰাচৰ নিজৰ প্ৰিয় মিত্ৰ বুলি ফিতাহি মাৰি থকা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ট্ৰাম্প ডাঙৰীয়াৰ শাসনকালতে আজি ভাৰতবাসীক হাতে ভৰিয়ে শিকলি বান্ধি অপৰাধীৰ দৰে যুদ্ধ বিমানত আমেৰিকাৰ যুদ্ধ বিমানত ভাৰতলৈ ডিপৰ্ট কৰা হৈছে। লজ্জিত আজি ভাৰতবাসী। ভাৰতৰ উন্নয়নৰ যি নগ্নস্বৰূপ এই ছবিখনে প্ৰকাশ কৰিছে। প্ৰশ্ন উঠিছে ভাৰত চৰকাৰৰ দক্ষতাৰ ওপৰতো। কিদৰে তেওঁলোকৰ নাকৰ তলত আমেৰিকালৈ পঠাবলৈ যি অবৈধ নেক্সাছ লাখ লাখ কোটি টকীয়া অবৈধ নেক্সাছ তেওঁলোকৰ নাকৰ তলত চলি থাকিলে আৰু ভাৰত চৰকাৰে নাকি লগাবলৈ অক্ষম হ'ল। যদিহে সময়মতে এই নেক্সাছসমূহক নাকি লগাব পাৰিলে হয় তেতিয়াহ'লে আজিৰ এই পৰিস্থিতি উদ্ভৱ নহ'লে হয়। ভাৰতত যে কৰ্মসংস্থাপনৰ নামত ভেকু ভাওনা চলিছে সম্পূৰ্ণভাৱে এই ছবিকেইখনে প্ৰকাশ কৰিছে। আমি অতি দুখিত যে 56 ইঞ্চি বুকুখনত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কেৱল মাত্ৰ তেখেতৰ প্ৰিয় মিত্ৰ আদানীৰ কাৰণেহে মৰম আছে। বাকী ভাৰতবাসীৰ কাৰণে ইমান ঘৃণা দেখি আচৰিত হৈছো। ফ্ৰড আদানীক যেতিয়া আমেৰিকাৰ এখন আদালতে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছিলে তেতিয়া সমগ্ৰ চৰকাৰী পক্ষ বিজেপি দলটো জপিয়াই পৰিছিলে যে ভাৰতবাসীৰ ওপৰত কিবা কনস্পিৰেচি চলিছে, ভাৰতৰ ওপৰত কিবা কনস্পিৰেচি চলিছে। কিন্তু আজি যেতিয়া কৰ্মসংস্থাপন লাভ নকৰি ভাৰতৰ পৰা আমেৰিকালৈ এটা বেটাৰ লাইফ পাম বুলি যোৱা ভাৰতবাসীক যেতিয়া অপৰাধীৰ দৰে শিকলিৰে বান্ধি যেতিয়া ভাৰতলৈ ডিপৰ্ট কৰিলে তেতিয়া কিন্তু চৰকাৰী পক্ষই আমেৰিকাৰ পক্ষত মাত মতা দেখা পাইছো। আজি আমি বিৰোধীয়ে প্ৰশ্ন কৰিছো, লাজ লাগিব লাগে, এইখন চৰকাৰৰ লাজ লাগিব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। যি ভাৰতবাসীৰ ভোটত আপুনি আজি দেশৰ ৰজা হৈছে, আপুনি সেই ভাৰতবাসীকে আজি অৱমাননা কৰিছে। মেক্সিকো, কলম্বিয়া এইসমূহ ৰাষ্ট্ৰই আমেৰিকাক ৰঙা চকু দেখুৱাবলৈ সাহস কৰিছে। ৰঙা চকু দেখুৱাই কৈছে যে আমাৰ যিসকল নাগৰিক তেওঁলোক কোনো অপৰাধী নহয়, তেওঁলোক কোনো ক্ৰিমিনেল নহয়। আমি আপোনালোকৰ বিমানত, আপোনালোকৰ যুদ্ধ বিমানত আমি অপৰাধীৰ দৰে শিকলি লগাই পেলাই আমি আমাৰ ইয়ালৈ নানো, আমাৰ ৰাষ্ট্ৰলৈ। তেওঁলোকে নিজৰ বিমান পঠিয়াই তেওঁলোকৰ নাগৰিকক মালা পিন্ধুৱাই খুব ধুনীয়াকৈ আদৰি আনিছে। কিন্তু আমাৰ 65 ইঞ্চিৰ বুকুৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আমেৰিকাক এটা প্ৰশ্ন কৰিবলৈ সাহস নহল। কেৱল আদানীৰ প্ৰতি মৰম আৰু বাকী ভাৰতবাসীৰ প্ৰতি ইমান ঘৃণা। এয়াই আচলতে বিজেপি দলটোৰ প্ৰকৃত দেশপ্ৰেমৰ ছবি। ধন্যবাদ।